আপোনালোকে জানে যে আমি 2021 চনৰ বিশ্ব নদী দিৱস 26 ছেপ্টেম্বৰ আমি 21 চনৰ পৰাই অভিযান আৰম্ভ কৰিছোঁ। এইবাৰ আমি প্ৰথমতে এটা বাইচাইকেল ৰেলী কৰিলোঁ। আমি এইখিনিৰ পৰাই আৰম্ভ কৰিছিলোঁ, জোনালীৰ পৰা আৰম্ভ কৰিছিলোঁ, ভৰলু পাৰে পাৰে গৈ পেলাই সেইটো ভৰলুমুখত শেষ হৈছিলে। তাৰ পিছৰ বছৰ আমি 4 ঠাইত আমি ৰেলী উলিয়ালোঁ। তাৰ পিছৰ বছৰ আমি আকৌ বাইচাইকেল ৰেলী পাতিলোঁ ৰাজগড়ৰ পৰা ভৰলুমুখলৈকে। আৰু যোৱা বছৰ আপোনালোকে সকলোৱে দেখিছে আমি গুৱাহাটীৰ অভূতপূৰ্বভাৱে সঁহাৰি পাই পেলাই মানৱ শৃংখল গঠন কৰিছিলোঁ। ভৰলুৰ পাৰে পাৰে প্ৰায় 1000তকৈ অধিক সংখ্যক লোকে আমাৰ ইয়াত সঁহাৰি জনাইছিলে আৰু বেছিভাগেই আছিলে ছিনিয়ৰ চিটিজেন, 80-85 বছৰীয়া লোক। আৰু এইবাৰ ভাবিলোঁ আমি অকণমান আৰু ব্যতিক্ৰমী কিবা এটা কৰোঁ। সেইকাৰণে ভাবিলোঁ ভৰলু যিহেতু এখন নদী, ইয়াত যিহেতু আগতে নাও চলিছিলে, মাছমৰীয়াৰ নাও বিশেষকৈ, গতিকে আমি এটা চেষ্টা কৰোঁ। আৰু সেইটো উদ্দেশ্যেৰে আমি যথেষ্ট কষ্ট কৰি বিভিন্ন জনৰ পৰামৰ্শ লৈ পেলাই, বিশেষকৈ ইনলেণ্ড ৱাটাৰ ট্ৰেন্সপৰ্টৰ হাফিজুৰ ৰহমান, তেওঁৰ এই বিষয়ত অভিজ্ঞতা আছে, আমি তেওঁৰ সহায় ল'লোঁ। তেওঁৱেই সকলো নাও চাওৰ ব্যৱস্থা কৰিছে, অনাৰ ব্যৱস্থা কৰিছে, খালি আমি আৰ্থিক হেৰিখিনি আমি আগবঢ়াইছোঁ। গতিকে আমি ভাবিলোঁ যে আমি দেখুৱাব খুজিছোঁ যে ভৰলুখন যদি আমি পুনৰুদ্ধাৰ কৰিব পাৰোঁ, আমি চৰকাৰৰ সহযোগত, ৰাইজৰ সহযোগত সকলোৱে লগ লাগি আমি এনেকুৱা এটা অৱস্থা আনিব য'ত আমি ইয়াত নাও চলাব পাৰোঁ, ইয়াত আমি পানীত নামিব পাৰোঁ, আগৰ দৰে ইয়াত মানুহে সাঁতুৰিব পাৰে বা ল'ৰা ছোৱালীয়ে সাঁতোৰা শিকিব পাৰে। গতিকে তেনেকুৱা আৰু এটা কথা, গুৱাহাটীৰ বহুত মানুহে আমি যেতিয়া আৰম্ভ কৰিছিলোঁ 21 চনত, ভৰলু নাম প্ৰায় পাহৰি গৈছিলে। আমি ভৰলু নদী বুলি ক'লে মানুহে চাই থাকে, কিন্তু যেতিয়া ভৰলু নলা বুলি কওঁ তেতিয়া কিন্তু মানুহে সকলোৱে কওঁ ভৰলু নলা দেখিছোঁ। এখন নদীক নলালৈ ৰূপান্তৰ কৰি পেলাইছোঁ আজি আমি 21 শতিকাৰ মানুহে। আমি জনতা, নাগৰিক বা চৰকাৰ, আমাৰ সকলোৰে কাৰণে অত্যন্ত লাজৰ কথা। গতিকে আমি এতিয়া চেষ্টা কৰিছোঁ এই নাও খেলৰ যোগেদি, বিশেষকৈ আমি এইটো নাও খেল নহয়, নাও বোট ৰেলী বুলি কৈছোঁ ইংৰাজীত। আমি 4খন নাও যোগাৰ কৰিছোঁ। সেই নাওকেইখনে আমাৰ নামনি অসমত যিটো নাও খেল আছে, পৰম্পৰাগত নাও খেল আছে, সেই নাও খেলত গীত গাই নাৱৰীয়াসকলে আগবাঢ়ি গৈ থাকিব আৰু ইয়াৰ পৰা গৈ ৰাজগড়ত তেওঁলোকে ৰ'ব, তাৰপৰা ৰাজগড়ৰ পৰা ঘূৰি আহিব। গতিকে আমাৰ উদ্দেশ্য এইটোৱেই যে আমি বিশ্বাস দিব খুজিছোঁ, বিশ্বাস জন্মাব খুজিছোঁ এই নাগৰিকসকলক, যিসকলে ভাবে যে ভৰলুৰ পৰা একো নহ'ব, ভৰলু নলা হৈ থাকিব, বা চৰকাৰেও যদি ভাবিছে ভৰলুখন নলা হৈ থাকিব, সেইটো কথা নহয়। ভৰলুখন আকৌ নদী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যদি চৰকাৰে নিষ্ঠাৰে কাম কৰে আৰু ৰাইজে যদি চৰকাৰক সহযোগ কৰে। তাৰে প্ৰতিপন্ন কৰিবৰ কাৰণে, প্ৰত্যয় নিয়াবৰ কাৰণে আমি এই ব্যৱস্থা কৰিছোঁ। এইটো এটা প্ৰতীকী বা চিম্বলিক আমি নাও খেল। আমি মানুহক আৰু আমাৰ গুৱাহাটীৰ নাগৰিকক তথা চৰকাৰক এইটো বিশ্বাস জন্মাব খুজিছোঁ যে আমি চেষ্টা কৰিলে আমাৰ পুৰণা সুন্দৰ নদীখন আমি ঘূৰাই পাব পাৰোঁ। সেইটো প্ৰতিযোগিতা নহয়, চিম্বলিক। আৰু মেইনলি আমি জোৰ দিছোঁ এই নাও খেলৰ পৰম্পৰাগত গীত আৰু মানুহৰ মাজতে সজাগতা সৃষ্টি কৰিব যে ইয়াত নাও চলাব পাৰি। আৰু যদি আমি চৰকাৰক যেনেকৈ পৰামৰ্শ দিছোঁ, এইখন মৰা ভৰলু, বাহিনী আৰু ভৰলু, আনকি বশিষ্ঠটো যদি চৰকাৰে চেষ্টা কৰে ইয়াত ইনলেণ্ড ৱাটাৰ ট্ৰেন্সপৰ্টৰ ব্যৱস্থা কৰিব পাৰে, সৰু সৰু নাও চলাব পাৰে, 10-12জন কঢ়িয়াব পৰা মটৰ বোট চলাব পাৰে, এইটো পৰ্যটকৰ আকৰ্ষণ হ'ব আৰু আমাৰ কমাৰ্চিয়েল ব্যৱসায়িক ভিত্তিটো চলাব পাৰে, যিটো বায়'ফ্ৰেণ্ডলি। সেইকাৰণে মুখ্যমন্ত্ৰীৰ সাক্ষাতত মই প্ৰথম কৈছোঁ যে গুৱাহাটী চাবলৈ এতিয়া পৰ্যটক কি কাৰণে 1 নম্বৰতে কামাখ্যা, উমানন্দ, ৰ'পৱে, চিৰিয়াখানা এইবিলাক চাবলৈ আহে। আৰু কিন্তু এদিন যদি আমাৰ পৰামৰ্শটো যদি আপোনালোকে কাম কৰে, এদিন ভৰলু চাবলৈ, আমি যেনেকৈ টেমছ নদী চাবলৈ যাওঁ, চিএন নদী চাবলৈ যাওঁ, ভৰলু চাবলৈ এদিন পৰ্যটক আহিব, অকল অসমৰ নহয়, অসমৰ বাহিৰৰ পৰা। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 লগতে 7099017110 নম্বৰত।